Hello friends, welcome back to my YouTube channel. So বন্ধু বান্ধৱৰ চেনেলটোৰ অন্য এক ভিডিঅ'লৈ স্বাগত জনাইছোঁ। So friends, SSC ফালৰ পৰা কিছু সংখ্যক পদ মুকলি কৰি দিয়া হৈছে। So বন্ধু বান্ধৱসকল কিমানটা পদ মুকলি কৰি দিছে আৰু কি পদ মুকলি কৰি দিছে আপোনালোকে সবিশেষ জানি ল'বলৈ পাৰিব ভিডিঅ'টো শেষলৈকে চাব। So friends, এইখিনিতে কওঁ যে যদি আমাৰ চেনেলটোতে প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগত থকা যিটো বেল আইকন সেইটো আপোনালোকে ক্লিক কৰি ৰাখিব, যেতিয়া আমি এনেধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড দিছোঁ সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে। So friends, SSC ফালৰ পৰা ইয়াতে CHSL তথা Combined Higher Secondary Level Examination 2024 অৰ্থাৎ আপোনালোকে যদিহে HS পাছ তথা 10+2 আপোনালোকে ক্লিয়াৰ কৰি থৈছে তেন্তে আপোনালোকে পদসমূহৰ বাবে এলিজিবল হ'ব। অৰ্থাৎ আপোনালোকে যদিহে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি থৈছে যিসমূহ SSC ফালৰ পৰা পদসমূহ মুকলি কৰি দিছে এই পদসমূহৰ বাবে আপোনালোকে এলিজিবল হ'ব। আৰু এই পদসমূহত আপোনালোকৰ অনলাইন যোগে আবেদন পত্ৰ 8/4/2024 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ অন্তিম তাৰিখ দিয়া হৈছে 7/5/2024 অৰ্থাৎ আপোনালোকে মে মাহৰ 7 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব। আৰু বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন যিটো শ্বেডিউল দিয়া হৈছে ইয়াতে আপোনালোকৰ Tier 1 যিটো আছে CBA অৰ্থাৎ কম্পিউটাৰ বেছড এক্সামিনেশ্যন আপোনালোকৰ জুন জুলাই 2024 দিয়া হৈছে। আৰু তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ Tier 1 যিটো CBA তথা কম্পিউটাৰ বেছড এক্সামিনেশ্যন দিয়া হৈছে জুন জুলাই 2024 দিয়া হৈছে। আৰু আপোনালোকৰ Tier যিটো 2 দিয়া হৈছে এইটো আপোনালোকৰ CBA তথা কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো এইটো আপোনালোকে ইয়াতে উল্লেখ কৰা হোৱা নাই। ফ্ৰেণ্ডছ তাৰপিছতে আপোনাৰ ভেকেঞ্চিৰ কথা ক'ব গ'লে ভালেখিনি ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এতিয়া প্ৰায় 3712টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। তাৰপিছতে আপোনালোকৰ নেম অফ দ্য পষ্টৰ কথা ক'ব গ'লে DEO তথা ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A আৰু লোৱাৰ ডিভিজন LDC তথা লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট এইসমূহ পদ মুকলি কৰি দিয়া হৈছে। বন্ধু বান্ধৱীসকল যথেষ্টখিনি পদ ইয়াত মুকলি কৰি দিয়া হৈছে। বন্ধু বান্ধৱী যদি আপোনালোকে পদসমূহৰ বাবে এলিজিবল হ'ব আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব। তাৰপিছতে চাব গ'লে ইয়াতে দেখা পোৱা যায় যে আপোনালোকৰ এজ লিমিটসমূহ দিয়া হৈছে। এতিয়া বয়সৰ সীমাৰেখাৰ কথা ক'ব গ'লে ইয়াতে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে বিচৰা হৈছে। কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে চৰকাৰী ৰুল অনুসৰি আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। এতিয়া আপোনালোকৰ SC আৰু ST হ'লে 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ, PWBD হ'লে আপোনালোকৰ 10 বছৰ, PWBD OBC হ'লে আপোনালোকৰ 13 বছৰ আৰু PWBD SC ST হ'লে আপোনালোকৰ 15 বছৰ। এনেকৈ চৰকাৰী ৰুল অনুসৰি আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। তাৰপিছতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে ইয়াতে যদিহে আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰ DEOৰ কাৰণে আপোনালোকে গ্ৰেড 1ৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াতে 12 পাছ বিচৰা হৈছে, কিন্তু আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। কিন্তু যদিহে আপোনালোকে LDC তথা লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু JSA জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াতে আপোনালোকে 12 পাছ কৰা হ'লে হ'ব। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব। ফ্ৰেণ্ডছ যদিহে আপোনালোকে 10+2 তথা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি থৈছে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পদসমূহৰ বাবে এলিজিবল হ'ব, আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব। বন্ধু বান্ধৱীসকলে পদসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কিছুমান এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিবলৈ লাগিব। এতিয়া এপ্লিকেশ্যন ফিৰ কথা দিয়া হৈছে যে আপোনালোকৰ ইয়াতে আপোনালোকে যিকোনো কেণ্ডিডেট হ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিবলৈ লাগিব। কিন্তু যদিহে আপোনালোকে ৱমেন কেণ্ডিডেট হয় বা আপোনালোকে SC ST হয় বা আপোনালোকে PWBD হয় বা এক্স ছাৰ্ভিচমেন হয় ESM তেন্তে আপোনালোকে 1 টকা এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে, আপোনালোকে ফ্ৰীকৈ এপ্লাই কৰি ল'বলৈ পাৰিব। বন্ধু বান্ধৱীসকল এইখিনিতে কওঁ যে আপোনালোকে যিকোনো পদত এপ্লাই কৰাৰ আগতে যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন নিজেৰ পৰা ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। তাৰপিছতে আপোনালোকে সেই পদসমূহত এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো ডেছক্ৰিপশ্যনলৈ যাব, তাত এটা অফিচিয়েল ৱেবছাইট পাব। আপোনালোকে সেই অফিচিয়েল ৱেবছাইটৰ লগত যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন নিজেৰ পৰা ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। যদিহে আপোনালোকে এলিজিবল হয় তাত গৈ মেলি আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব।